আমি কি অন্যায় করেছিল আমি তো কোয়া নাই সারে ভাঙি বলে আছে সব ভাঙি পেলাই ইয়াত পেলাই দিও এইবিলাক বস্তু নিব নালাগে ন আজি আমার হেক নমাজ হব এইটো মসজিদত কি কৰিম আমি তো ৰাখিব নোৱাৰিম জোৰ জবস্তিকে সারে পৰা সারে মানুহ নাই সব মানুহ গুচি গ'ল উচ্ছেদৰ অৰ্ডাৰ দিছে সব গুচি গ'ল মানুহ ঘৰ সব ভাঙি গুচি কি কৰিব এইটো আপোনাৰ 78 বনোৱা মসজিদ হয়তো এতিয়াতো আমি কৈ আছে টকাই লৈ যাব আমি তো গুচিয়ে যাম টকাইতে লৈ ল'ব মাটি তেতিয়া কি হ'ল কাৰণে আমি অসমৰ মাটি বনাইছিলো এইবিলাক এতিয়া ঘৰখন মানে বহুত কষ্টকে বনাইছিলো ঘৰখন বছৰে বছৰে অলপকে ঘৰটো বনালো এতিয়া ঘৰটো যে ভাঙি দিছে তে বুকু ফাটি গৈছে একদম মানে তাত আমি কি অন্যায় কৰিছিলো কাৰোবাৰ কাঢ়ি খোৱা নাই নহয় নিজে কামানি কৰি নিজে খাই আছো আপোনাৰ ঘৰটো ভাঙিব আজি ঘৰটো ভাঙিব ক'ত যাব মই তো ক'ত যাম এই কাপোৰ কানি বেগ চেগ চব পিঠিত বান্ধি লৈ পেলাই ঘূৰি আছো ঠিক নাই ঘৰত এনে যেনে তেনে ঘূৰি আছো দিনটো এনেকুৱা থাকো ৰাতি কৈ যেনে তেনে শুই থাকো কি কৰিম শুবলৈ বহিবলৈ জেগা নাই আমাৰ নমাজ এতিয়া আজি লাষ্ট জুম্মা পঢ়িব লাগিব উপায় নাই কি কৰিম মই উঠনি কিন্তু ৰখি আছো 3টা কেমেৰামেন আহি যায় বোলে চিচি কেমেৰা কেইটা ছিঙি লৈ গ'ল ইয়াত টাৱাল এটা আছিল আমাক হাত ধৰি মুচিবলৈ সেই টাৱালটোও লৈ গ'ল আমি কি অন্যায় কৰিছিলো আমি তো কোৱা নাই সাৰে ভাঙি বলে আছে সব ভাঙি পেলাই ইয়াত পেলাই দিও এইবিলাক বস্তু নিব নালাগে ন আপোনালোকৰ এই আজি নামাজে শেষ নামাজ হ'ব আজি আমাৰ হেক নমাজ হব এইটো মসজিদত কি কৰিম আমি তো ৰাখিব নোৱাৰিম জোৰ জবস্তিকে সাৰে পৰা সাৰে আপোনালোকৰ নামাজত খুব কম সংখ্যক মানুহ দেখিলো মানুহ নাই সব মানুহ গুচি গ'ল উচ্ছেদৰ অৰ্ডাৰ দিছে সব গুচি গ'ল মানুহ ঘৰ সব ভাঙি গুচি কি কৰিব হয় কিমান দিনৰ আগতে প্ৰতিষ্ঠা কৰা নামাজ এইটো মছজিদ কিমান দিনৰ এইটো আপোনাৰ 78 বনোৱা মসজিদ হয়তো তেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা আমি আছো মোৰ জন্ম হ'ল ইয়াত 79 হয় পঁচাশী গণ্ডগোল মই নিজে দৌৰিছো এইটো পাহাৰত আছো এইটো ফৰকাটিঙৰ স্কুলত থাকিলো শিবিৰত থাকি পেলাই আকৌ ঘূৰি এইটো জেগাতে আহিছো নগাঁৱৰ লগত কিমান দৰদাৰি কৰিছো আজিলৈকে চৰকাৰে চাইছে নেকি যে মানুহকেইটা কিহৰ কাৰণে নগাঁৱৰ লগত লাগি আছে চাওচোন কৈ এতিয়াতো আমি কৈ আছে টকাই লৈ যাব আমি তো গুচিয়ে যাম টকাইতে লৈ ল'ব মাটি তেতিয়া কিহৰ কাৰণে আমি অসমৰ মাটি বনাইছিলো এইবিলাক আমাৰ অসমৰ মাটি বনাবলৈ দৰকাৰী নাই ঘৰটো ভাঙি দিলে এতিয়া চৰকাৰে এতিয়া ভাঙিছে এতিয়া কি ক'ম চৰকাৰৰ কথা মতেই চলিব লাগিব এতিয়াতো তাত আমি ক'বলগীয়া একো নাই আমি ইয়াতে জন্ম কৰ্ম হ'ল ডাঙৰ দীঘল ইয়াতে হ'লোঁ ইয়াতে মানে জীৱনটো খটালোঁ ইয়াতে ঘৰ চৰবিলাক ভালকৈ বনালোঁ এতিয়া ঘৰবিলাক এতিয়া চৰকাৰে অৰ্ডাৰ দিছে ভাঙিবলৈ এতিয়া ভাঙিছে এতিয়া তাত আমাৰতো ক'বলগীয়া একো নাই না এতিয়া ঘৰখন মানে বহুত কষ্টকৈ বনাইছিলোঁ ঘৰখন বছৰে বছৰে অলপকে ঘৰটো বনালোঁ এতিয়া ঘৰটো যে ভাঙি দিছে এতিয়া বুকু ফাটি গৈছে একদম মানে তাত আৰু কি ক'ম মানে ক'বলৈ আৰু আমাৰ একো মানে কোনো জেগাত আমাৰ একো জেগা নাই আমাৰ এই 63 আমাৰ তাত নদীয়ে ভাঙি দিছিলে তেতিয়া আমাৰ জন্মই হোৱা নাই তেতিয়া আমাৰ মানে বাবা ইয়াত আহি পেলাই মাটি চাটি ল'লে তেতিয়া 10 নলকৈ মাটি দিছে দিয়াৰ পিছত মানে এই আমি মানে মাটিবিলাক আগতে একো ফচলেই নহয় অকল মৰাপাট খেতি কৰোঁ আহু ধান খেতি কৰোঁ এতিয়া মাটিবিলাক ওখ চাপৰ আছিল পাহাৰ কিনাৰ মাটি আমাৰ ককাই ভাই ঘৰকেইটা এতিয়া আছে মোৰ ঘৰটো মানে ভাঙি দিছে এইটো মনত বহুত দুখ লাগিছে এতিয়া মানে দুখৰ সীমা নাই আৰু ক'ত যাম কি কৰিম মানে জেগাও নাই যে তাততো সেই নদীয়ে ভঙাৰ পিছতেই ইয়াত আহিলোঁ এতিয়া তাততো আমাৰ ভংক পৰিয়াল নাই আমি ককাই ভাই 4টাই আছোঁ আমাৰ আৰু কোনো মানুহ নাই নগাঁৱতো ইয়াত বহুত ৰাতিপুৱা মানে কেইবা গাড়ী গৈছে 6-7 গাড়ীমান গৈছে এইফালে এতিয়া সেইদিনা আমাৰ সেই তাত অলপ বাম খেতি আছিলে আমাৰ মানুহখিনি ডাংমাৰ কৰিলে বেগেনা চেগেনা আছে এইবিলাক আনিবলৈ গৈছিলে নগাঁৱৰ পিছত কাণত ধৰি উঠা বহা কৰিছে আৰু কৈছে তহঁতি ইয়াত বোলে নাহিবি এতিয়া বেগেনা পকি আছে চব্জিও ছিঙিব নোৱাৰা হ'লে এতিয়া মানুহ সেইফালে যাবই নোৱাৰা হ'ল এতিয়াতো নগাঁৱবিলাক যেনেকুৱা উগ্ৰ হৈছে যে এইবিলাক বোলে সিহঁতৰ মাটি আমি সিহঁতক মাৰি পিটি বোলে দখল কৰিছোঁ এতিয়া সিহঁতি মানে মাটিবিলাক এতিয়া সুবিধা পাইছে পাই পেলাই সিহঁতি কৈছে এতিয়াহে মাটিটো আমি খান ল'ব এইটো আমি লগা একদম বাবা লগা মাটি আছে এইটো আমি এতিয়া আকৌ পাইছে এইটো হিমন্ত ছাৰক মানে ধন্যবাদ দি আছে কৈছে আমি লগা মাটিটো আমি লগতেহে ঘূৰি কিনে আহিছে সিহঁতে খুব খুচি হৈছে এইটো কাৰণে এতিয়া ইমানেই কম আৰু কি ক'ম এতিয়া ক'বলতো ভাষা নাইকিয়া হৈ গৈছে অন্ত ফাটি গৈছে মানে একদম দুখত